নমস্কাৰ মই অপিয়াল ৰহমান। সো আজি আমি ক্লাস 9 ৰ যে চেপ্টাৰ আছে সংখ্যা প্ৰণালী, ঠিক আছে, নৱম শ্ৰেণীৰ গণিত আমি অনুশীলনী 1.12 কৰিম। সো অনুশীলনী 1.1 কৰাৰ লগতে তোমালোকক কেইটামান কথা জানিব লাগিব। তো কথা কেইটা এইটো ভিডিঅ'ত মই ডিসকাস কৰিম। সো তোমালোকে যদি এইটো চেনেলত নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ ভাল লাগি লাইক কৰি দিবা। তো অনুশীলনী 1.1 নৱম শ্ৰেণীৰ গণিতৰ সংখ্যা প্ৰণালীৰ অৱতাৰণা অৰ্থাৎ ইন্ট্ৰোডাকশন কেইটামান কথা জানিব লাগিব। সংখ্যা প্ৰণালী আগত তোমাকে সুধিলে সংখ্যা কি, যদি কোনোবাই সুধে যে সংখ্যা কাক বলে, ঠিক আছে, যে সংখ্যা কাক বলে, সংখ্যা কাক বলে, যদি সুধে যে সংখ্যা কাক বলে আমি উত্তর লিখিম কি যে গণনা বা হিসাব কৰিবলৈ ব্যৱহাৰ হোৱা প্ৰতীক বা চিহ্নক সংখ্যা বলে, ঠিক আছে। সো গণনা কৰিবলৈ ব্যৱহাৰ বা হিসাব কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতীক বা চিহ্নক, ঠিক আছে, প্ৰতীক বা চিহ্নক কি বলে, প্ৰতীকক সংখ্যা বলে, মেইন কথা গেল। গতিকে ইয়াত কেইটামান কথা শুনিব লাগে। সংখ্যা বহুত কেইটা সংখ্যা আছে, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, ভগ্নাংশ কিমান আছে সবকেইটা ডিসকাস কৰিম। মানে একেবাৰে সৰুৰ পৰা কমানৰ পৰা নানিলৈকে লৈ যাম। মানে মেথৰ যিমানখিনি বস্তু আছে সংখ্যাৰ ওপৰত যিমান কোশ্চেন নাহক কিয় যাতে তোমালোকে পাই যোৱা, বহুত কেইটা বস্তু মই ডিসকাস কৰিম। কিন্তু লাহে লাহে মোক অকণমান টাইম লাগিব, মোক টাইমটো ভিডিঅ' চাই ল'ব কিমান ধুনীয়াকৈ মই বুজাই দিম। গতিকে প্ৰথম আমাৰ সংখ্যাটো আহিব যে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কাক বলে, যে আমি গণনা কৰি ব্যৱহাৰ কৰা প্ৰতীকত কি থাকে 1 2 3 পৰা 1ৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। স্বাভাৱিক সংখ্যা ইংলিশ কয় ন্যাচাৰেল নাম্বাৰ। সেইকাৰণে আমি স্বাভাৱিক সংখ্যাক আমি এনেৰে বুজাওঁ। n টো ষ্টাৰ্ট হয় 1 2 3 মানে 1ৰ পৰা ষ্টাৰ্ট হয় 4 5 6 7 8 9 এনেকৈ গৈ ইনফিনিটি অৰ্থাৎ অসীম লৈ গৈ থাকিব। আমি গণিত শেষ কৰিব নোৱাৰিম, ঠিক আছে, অসীম লৈ গৈ থাকিব, আমি গণিত শেষ কৰিব নোৱাৰিম, ইমান দূৰ গৈ থাকিব। এইটো হৈছে স্বাভাৱিক সংখ্যা। তাৰপিছত আহে যে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক কয়, যে পূৰ্ণ সংখ্যাক ইংলিছত কয় হোল নাম্বাৰ, ঠিক আছে। হোল নাম্বাৰ টু why we call this is a whole number, because whole means all, everything, যিমানখিনি আছে সকলো গোটেই, গতিকে এইকাৰণে হোল, এইকাৰণে পূৰ্ণ মানে যিমান সংখ্যা থাকিব সববিলাক সংখ্যা ইয়াতে আহিব, ঠিক আছে, যিবিলাক আমি গণনা কৰাৰ বাবে আমি হিচাপ কৰোঁ, ঠিক আছে। কিন্তু ইয়াত মাইনাছটো নাহিব, এইটো ধ্যান ৰাখিব যে পূৰ্ণ হিচাপে সংখ্যাটো পূৰ্ণ হ'ব। গতিকে হোল নম্বৰৰ কাৰণে ডব্লিউ লোৱা হয়। আৰু এইটো ষ্টাৰ্ট হয় আমাৰ 0 আৰু n থাকে। n মানে স্বাভাৱিক সংখ্যা আৰু এটা 0 এক্সট্ৰা থাকে, ঠিক আছে। গতিকে তোমালোকে n নলিখি লিখিব পৰা 1 2 3 4 5 মানে এই স্বাভাৱিক সংখ্যাটো আছে ইনফিনিটি অসীম লৈ গৈ থাকে, ঠিক আছে। তাৰপিছত আহে অখণ্ড সংখ্যা। বহীত এইবিলাক লিখি লৈ গৈ থকা, বহি লৈ টেবুলত গৈ থকা, এইবিলাক লিখি লৈ যাব পাৰা। অখণ্ড সংখ্যা কাক কয়, যে অখণ্ড সংখ্যাত এই স্বাভাৱিক সংখ্যা থাকিব, পূৰ্ণ সংখ্যা অৰ্থাৎ 0 থাকিব, আৰু লগতে মাইনাছবোৰো থাকিব। তোমালোকে সংখ্যা ৰেখা বুজি পোৱা, সংখ্যা ৰেখা কেনেকুৱা লিখা নাযায়। সংখ্যা ৰেখা এইটো সংখ্যা ৰেখা হয় নহয়। গতিকে সংখ্যা ৰেখাত আমি কি পাইছোঁ যে এনেকুৱা শূন্য থাকে, এইফালে 1 2 3 4 5 এইফালে অসীম লৈ যায়, এইফালে অসীম লৈ যায়, সেইকাৰণে কাট চিন দিছোঁ আমি, অসীমলৈকে যাব, ঠিক আছে। এইটো মাইনাছ, গতিকে ইয়াত মই এইফালৰ পৰা ঋণাত্মক থাকে, গতিকে -1 -2 -3 -4 চেম 1 2 3 4 5 মানে সেম ডিস্টেন্সে থাকিব, ঠিক আছে।
এইফালৰ পৰা যে সংখ্যা ৰেখা সমান সমান এইফালে থাকে ঋণাত্মক ঋণাত্মক আৰু সমান এই সংখ্যা ৰেখাৰ সোঁফালে থাকে ধনাত্মক আৰু শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয়। গতিকে অখণ্ড সংখ্যা কি কয়? অখণ্ড সংখ্যা আমি ইন্টিজাৰ বুলি কওঁ, সেইকাৰণে অখণ্ড সংখ্যা আমি জেডেৰে বুজাওঁ। ঠিক আছে, আমি জেড দি অখণ্ড সংখ্যা বুজাওঁ। অখণ্ড সংখ্যাত কি থাকে যে শূন্য থাকিব, অৰ্থাৎ পূৰ্ণ সংখ্যা গোটাই থাকিব। ঠিক আছে, আৰু স্বাভাৱিক সংখ্যা গোটাই থাকিব। 1 2 3 4 অসীমলৈ গৈ থাকিব। কিন্তু ইয়াত এক্সট্ৰাকৈ মাইনাছবোৰো থাকিব। গতিকে -1 -2 -3 এইফালে -ইনফিনিটি যিমান থাকিব চববিলাকে থাকিব অখণ্ড সংখ্যা। ঠিক আছে, তাৰপিছত আমাৰ নেক্সট কোৱেশ্চন আহে যে পৰিমেয় সংখ্যা কাক কয়। ঠিক আছে, এতিয়া আমি পৰিমেয় সংখ্যাত যাম। এইটো মই ANW এইটো মই চাইডত সৰুকৈ লিখোঁ যাতে অলপ কামত আহে। ঠিক আছে, গতিকে এন স্বাভাৱিক সংখ্যা এন কি কি থাকে 1 2 3 4 তাৰপিছত ডব্লিউ কি হোল নম্বৰ, অৰ্থাৎ পূৰ্ণ সংখ্যা কি থাকে 0 থাকে 1 থাকে 2 থাকে 3 থাকে তাৰপিছত জেড কি ইন্টিজাৰ, অৰ্থাৎ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি থাকে মাইনাছ থাকে -1 0 +1 +2 একদম সুবিধা কাৰণে লাহেকৈ লিখি দিলোঁ যাতে সুবিধা হয় মোৰ অংকবোৰ কৰা। অনুশীলনী একেবাৰে পানী হৈ যাব। এইটো ভিডিঅ' মই ইন্ট্ৰডাকশ্যন যিটো দিম, অৱতাৰণা যিটো দি দিম, সুন্দৰকৈ অৱতাৰণাটো শিকি লোৱা। ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিয়া ভাল লাগিলে। এতিয়া আমি চাম ভগ্নাংশ। ভগ্নাংশৰ পৰা আহিব পৰিমেয় আৰু অপৰিমেয় আৰু বাস্তৱ সংখ্যা। গতিকে ভগ্নাংশ কাক কয়? ভগ্নাংশ দুই প্ৰকাৰৰ ভগ্নাংশ আছে। এটা হৈছে প্ৰকৃত, এটা হৈছে অপ্ৰকৃত। প্ৰকৃত ভগ্নাংশ আৰু আনটো হৈছে অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ এটা হৈছে প্ৰকৃত ভগ্নাংশ, এটা হৈছে অপ্ৰকৃত ভগ্নাংশ। ঠিক আছে, প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ। কিন্তু ভগ্নাংশ কি আমি জানো যে এনেকুৱা লিখা থাকে 3/4 5/4 2/1 এনেকুৱা থাকে। গতিকে এই যে আমি স্বাভাৱিক সংখ্যা পাইছোঁ 1 2 3 4, পূৰ্ণ সংখ্যা পাইছোঁ 0 1 2 3, অখণ্ড সংখ্যা পাইছোঁ -1 0 1 2 3 ইনফিনিটি। চ' এইবিলাক কি? এইবিলাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰি। ঠিক আছে, এইবিলাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰি, কাৰণ এইবিলাক যে 1 2 3 আছে এইবিলাকৰ নিচত আমি একো নাই মানে 1 আছে, একো নাই মানে 1 আছে চববিলাকৰ নিচত। ঠিক আছে, শূন্যৰ নিচত ইভেন কি 1 আছে। গতিকে শূন্য পৰিমেয় সংখ্যা হ'ব। এইটো মই পিছত আহি আছোঁ অকণমান, এইটো অলপ পিছত বুজাই আছোঁ এই বস্তুটো। গতিকে প্ৰকৃত ভগ্নাংশ আমি কি হৰ আৰু লব চিনি পাওঁ। ঠিক আছে, হৰ কোনটোক কয় যে এনেকৈ তলতটোক কয় হৰ আৰু ওপৰটোক কি কয় লব বুলি কয়। এইটো কয় নমিনেটৰ আৰু ডিনমিনেটৰ। ঠিক আছে, ইংলিছ ক'ব দৰকাৰ নাই বাৰু, অসমীয়া ক'লে হ'ল লব আৰু হৰ। ওপৰটো লব, তলতটো হৰ। গতিকে প্ৰকৃত ভগ্নাংশৰ চিধা কথা কি, যিটো হৰ থাকিব সেইটো ডাঙৰ থাকিব, অৰ্থাৎ 7 আৰু 5। গতিকে 5টো কি 7টো ডাঙৰ 5টো সৰু। ঠিক আছে, গতিকে তাত হৰটো ডাঙৰ হ'ব লাগিব আৰু লবটো সৰু হ'ব লাগিব। তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। গতিকে প্ৰকৃত ভগ্নাংশৰ ডেফিনেশ্যন কি হৈ যাব, সংজ্ঞা কি হ'ব যে যদি প্ৰকৃত ভগ্নাংশ কাক বলে যে যি ভগ্নাংশৰ হৰটো লবতকৈ ডাঙৰ থাকে তাক প্ৰকৃত ভগ্নাংশ বলে। বা ক'ব পাৰা যে যি ভগ্নাংশৰ লবটো হৰতকৈ সৰু থাকে তাক প্ৰকৃত ভগ্নাংশ বলে। ঠিক আছে, গতিকে এইটো প্ৰকৃত ভগ্নাংশ। ইয়াৰ এনেকুৱা ধৰণৰ এক্সাম্পল মই দি দিওঁ আৰু যে 10/2। ঠিক আছে, তাৰপিছত মই দি দিওঁ 3/5, এইবিলাক প্ৰকৃত ভগ্নাংশ। যদি মই দি দিওঁ এতিয়া যে 11/4, এইটো চাওক এইটো হৰটো সৰু হৈ আছে লবতকৈ, গতিকে এইটো অপ্ৰকৃত ভগ্নাংশ। গতিকে অপ্ৰকৃত ভগ্নাংশত যাব এইটো 11/4 হ'ল অপ্ৰকৃত ভগ্নাংশ। গতিকে অপ্ৰকৃত ভগ্নাংশৰ ডেফিনেশ্যন কি হৈ যাব
যে যি ভগ্নাংশৰ হৰটো লগতকৈ সৰু থাকে বা যি ভগ্নাংশৰ লগটো হৰতকৈ ডাঙৰ থাকে তাক অপ্ৰকৃত ভগ্নাংশ বোলে। সো গতিকে 11/4 এটা অপ্ৰকৃত ভগ্নাংশ বা 4/11 এটা অপ্ৰকৃত ভগ্নাংশ। গতিকে অপ্ৰকৃত ভগ্নাংশ আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ, এইবিলাকক ডাইৰেক্ট ভাগ কৰি দিব লাগে। ঠিক আছে, গতিকে 4 দি 11 ভাগ কৰি দিলে 3 নাযায়। ঠিক আছে, আমি 2বাৰহে যায়, গতিকে 2বাৰ দিলে কি হয় 8 হৈ যায়। গতিকে থাকে কিমান 3। সো গতিকে এইটোৰ কাৰণে আমি যদি 2 লৈছোঁ, এই 2টো ইয়াত আহিব। যদি 3 পাইছোঁ আমি ভাগ শেষ, এই 3টো ওপৰত যাব, আৰু যদি আমি ভাগ কৰিছোঁ এইটো আহিব নিশ্চয়। ঠিক আছে, গতিকে কৰি চাম। 2 4 গুণ 8, 8 আৰু 3 যোগ কৰিলে কি হৈ যায়? আমি জানো যে এইটো যদি আমি সৰল কৰিম 2 আৰু 4 পূৰণ হৈ যাব, আৰু এইটো যোগ হৈ যাব। ঠিক আছে, যোগ 3 হৈ যাব। গতিকে 2 4 গুণ 8, 8 আৰু 3 11, গতিকে 4/11 আমি পাওঁ। গতিকে এনেকুৱা আমি অপ্ৰকৃত ভগ্নাংশ আমি ওলাব পাৰোঁ। গতিকে এতিয়া আমাক লাগে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা। গতিকে পৰিমেয় সংখ্যা কাক কয়? পৰিমেয় সংখ্যা কাক কয়? যিকোনো অখণ্ড সংখ্যা। ঠিক আছে, অখণ্ড সংখ্যা মানে ইয়াত ন্যাচাৰেল নম্বৰ আছে, স্বাভাৱিক সংখ্যা আছে, পূৰ্ণ সংখ্যা আছে, আৰু অখণ্ড সংখ্যাটো আছে। গতিকে অখণ্ড সংখ্যা মানে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা ক'ব দৰকাৰ নাই, অখণ্ড সংখ্যা ক'লে হয়। গতিকে যিকোনো অখণ্ড সংখ্যা যদি পি হয় আৰু আন এটা যদি কিউ হয়, তেনেহ'লে আমি যদি ইয়াক যদি P/Q আকাৰে যদি লিখোঁ, আৰু য'ত Q not is equal to 0, মানে এইটো শূন্য হ'ব নোৱাৰে, এই তাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। এইটো পৰিমেয় সংখ্যাৰ ডেফিনিশ্যন। তো ধৰি লওক মই ধৰি লৈছোঁ যে P is equal to 3 আছে আৰু Q is equal to 4 আছে। তো গতিকে মানুহটো কি ক'ব বিচাৰিছোঁ যে 3/4 এটা পৰিমেয় সংখ্যা, আৰু এইটো শূন্য হ'ব নোৱাৰিব। অৰ্থাৎ যদি মই কওঁ যে P is equal to 3, Q is equal to 0, গতিকে এইটো শূন্য। ঠিক আছে, এইটো শূন্য হ'লে নহ'ব, এইটো আনডিফাইন্ড হৈ যাব। গতিকে এইটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে, এইটো মিনিমাম 1 হ'বই লাগিব। ঠিক আছে, এইটো যদি একো নাথাকে তাৰ আমি 1 ভাবি ল'ব লাগিব, কাৰণ আমি জানো সববিলাক সংখ্যাৰ তলত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা এইবিলাক তলত 1 বুলি থাকে। তোমালোকে ধৰি ল'বা, জানি ল'বা যে 1 বুলি আছে, গতিকে সববিলাকে পৰিমেয় সংখ্যা বুলি জানি ল'বা। ঠিক আছে, সববিলাকে পৰিমেয় সংখ্যা। গতিকে এনেকুৱা P3 মানে 3, Q1 মানে তলত 1 আছে, বা Q যদি মই বেলেগ কিবা দিওঁ 4 দিওঁ, প্ৰকৃত ভগ্নাংশ হৈ যাব, এইটো 4 হৈ যাব। আৰু 4 not is equal to 0, এইটো আমি দেখাই পাইছোঁ। গতিকে এইটো এটা পৰিমেয় সংখ্যা। ঠিক আছে, এতিয়া অপৰিমেয় সংখ্যা কাক কয়? অপৰিমেয় সংখ্যা যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰিম, বাছ তাকে অপৰিমেয় সংখ্যা বুলি। যেনেকুৱা পাইৰ মান কিমান 3.145 বা 7/22। তেনেকুৱা ৰুট যদি 3 লওঁ, যিবিলাক ৰুটৰ বস্তু যিবিলাক আছে সেইবিলাক আমি অপৰিমেয় সংখ্যা, যিবিলাক আমি ভাগ কৰিব নোৱাৰিম, বা P/Q আৰ্হিত আমি প্ৰকাশ কৰিব নোৱাৰিম। ঠিক আছে, গতিকে যি অখণ্ড সংখ্যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰি তাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আমি অনুশীলনী ষ্টাৰ্ট কৰিম। অনুশীলনী মেইন বস্তু আমাৰ আহিব। অনুশীলনী কি আছে আমাৰ? যে অনুশীলনী কুৱেশ্যন নম্বৰ 1 আছে আমাৰ সন্মুখত। 1টো মই লিখি লওঁ। সো এইটো মই ৰাফৰ কাৰণে লিখিছোঁ, এইটো দেখিব দৰকাৰ নাই। আমাক কুৱেশ্যন কি হৈছে যে শূন্যটা পৰিমেয় সংখ্যা হয়নে, ইয়াক P/Q আকাৰত আৰ্হিত আমি প্ৰকাশ কৰিব পাৰিনে? সো P/Q মানে কি? পৰিমেয় সংখ্যা, আৰু Q not is equal to 0 তাতে দিয়া আছে, আৰু য'ত P আৰু Q অখণ্ড সংখ্যা কুৱেশ্যন দিয়া আছে এইখিনি মানুহ এখানে। গতিকে শূন্যটা এটা পৰিমেয় সংখ্যা হয়নে? গতিকে আমি উত্তৰ লিখিম হয়। উত্তৰ লিখিম যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। পৰিমেয় সংখ্যা হয়। ঠিক আছে, কাৰণ কি? কাৰণ শূন্যক আমি P/Q ৰূপত বা আৰ্হিত P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। কেনেকৈ? পূৰ্ণ বাই কিছু নাই মানে তলত কি আছে? 1 আছে। গতিকে পূৰ্ণ সংখ্যা কি কৈছোঁ? একো নাই মানে তলত 1 আছে। গতিকে 1 কি বাই P/Q আকাৰত হ'ল, য'ত P is equal to 0, Q is equal to 1। তো P/Q হ'ল, গতিকে P ৰ মান কিমান হৈ যাব? ইয়াৰ ক্ষেত্ৰত 0, আৰু Q ৰ মান হৈ যাব 1।
ঠিক আছে গতিকে এইটো পৰিমাণ সংখ্যা পৰিব গতিকে এইটো হয় গতিকে 0/1 প্রকাশ করে পাই না পারি গতিকে অতএব 0/1 এইটো হয়ে গেল আমার গতিকে 2 নম্বৰ কোশ্চেন এতিয়া আমাক 2 নম্বৰটো কি কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলাব কৈছে গতিকে কিমানটা পৰিমেয় সংখ্যা ওলাব কৈছে এইটো কাৰণে বহুত ধুনীয়াকৈ বস্তুটো বুজি দিলে বুজি পাবা সো কোশ্চেন আহাৰ লগে লগে মই সেইটো দি দিম সো আমাক কি 3 আৰু 4 ৰ মাজত সো এইটো উত্তৰ লিখিম গতিকে 3 আৰু 4 ৰ মাজত পৰিমেয় সংখ্যা ওলাব লাগে গতিকে 3 আৰু 4 ৰ মাজত কি এটা সংখ্যা নাই গতিকে আমি 6টা কেনে ওলাম 6টা ওলাৰ বাবে আমি কি কৰিম যে আমি উত্তৰ লিখিম যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ আমাক পৰিমেয় সংখ্যা মানে কি ভগ্নাংশ ঠিক আছে গতিকে ভগ্নাংশ ৰূপত কিবা কিবা লিখিব লাগিব গতিকে এই কাৰণে আমি যিমানটা ইয়াত 6টা ওলাব কৈছে না গতিকে আমি এই কাৰণে লিখিম 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ আমাক 7 হৰযুক্ত মানে হৰটো যাতে 7 হয় গতিকে 7 হৰযুক্ত আমাক 7 হৰযুক্ত পৰিমেয় সংখ্যা লিখিব পৰিমেয় সংখ্যা লিখিব লাগিব কি কৈছে যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ আমাক 7 হৰযুক্ত পৰিমেয় সংখ্যা লিখিব লাগিব 6টা করে 7টা 8টা করে 9টা এটা মানে বেশি লৈ যাব লাগিব বেশি হৰটো বেশি লৈ যাব লাগিব গতিকে 3 আৰু 4 কৈছে 3 আৰু 4 কৈছে গতিকে একত নাই মানে কি 1 কৰি আছে গতিকে 1 টো কোনে লিখিব আৰু ঠিক আছে গতিকে ইকুয়াল টু কি লিখিব আৰু যে 3 ইনটু 6টা ওলাব কৈছে গতিকে আমি 7 দি পূৰণ কৰি দিম ঠিক আছে গতিকে লঘুটো আমাক ইয়াত অনলি 3 আছে কিন্তু আমি ইয়াত 7 এটা এড কৰিছো গতিকে তলত আমাক 7 দিব লাগিব কাৰণ সমতাৰ সূত্ৰ কি কৈছে সমতাৰ সূত্ৰ মতে সমতাৰ সূত্ৰ কি কয় যে মই তোমালোকক কওঁ যে x - 7 = 1 তোমালোকে কৈ দিবা যে x = +7 অৰ্থাৎ x = 7 সো এটো কেনে কৈ আহিল এটা সমতাৰ সূত্ৰৰ পৰা আহিছে এটো কেনে কৈ আছে আমাক x ৰ মানটো লাগে সো গতিকে এই কাৰণে আমি কি কৰিম যে x - 7 টো নোহোৱা কৰিব লাগে সো গতিকে আমি হিফালে দিম ঠিক আছে আমি যদি নাজানো নোহোৱা কেনেকৈ কৰে যে -7 আছে আমি +7 এটা এড কৰি দিলো নহলে -7 +7 কটাকটি কল সো গতিকে ইকুয়াল টু 0 গতিকে এইফালে আমি এটা +7 বেশি দিছো গতিকে এইফালে আমাক এটা +7 দিব লাগিব সমান সমান আৰু এইফালে যিমান কৰিম এইফালে দিম পাল্লা পাথৰ নিচিনা ঠিক আছে এইফালে যিমান দিব লাগিব এইফালে সমান হ'ব লাগিব নহলে কাটা সমান নহব নহয় গতিকে সমান কৰিবলৈ আমি এইটো কৰিম গতিকে এইটো কটা গ'ল নেক্সট লাইন হৈ গ'ল কি x = 7 + 7 সো এনেকৈ সমতাৰ সূত্ৰৰ পৰা আমি এইটো পাই যাম গতিকে আমি এইটো সমতাৰ সূত্ৰ কৰাৰ কাৰণে ওপৰ 7 দি পূৰণ কৰিব হৰযুক্ত লৈছো 6টা কৈছে আমি 7 দি পূৰণ কৰিছো তলত দিছো সো 4 পূৰণ 7 কৰিম আৰু ওপৰত এটা 7 দিছো তলত এটা 7 দিম এটা কৰি চাও 7/3 × 7 = 21 আৰু 7/4 = 28 গতিকে 21 আৰু 28 ৰ মাজত কাট কেৱল আমি 6টা পৰিমেয় সংখ্যা পাই যাম গতিকে যে হৰটো একে নাথাকে সেইটোও কেনেকৈ কৰিব এইটো মই দেখাই দিম নেক্সট 3 নম্বৰ নাই মই এইটো এক্সট্ৰা ভাবে এটা এক্সট্ৰা কোশ্চেন দি বুজাই দিম সো গতিকে ইয়াৰ ভিতৰত আমি এতিয়া পাম সো গতিকে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা হ'ব বা হয় হ'ব কি হ'ব যে 22/7 23/7 24/7 25/7 আৰু 26/7 আৰু 27/7 এইটো কিন্তু 6টা কোশ্চেন পাই গলো গতিকে বাস আমাৰ হৈ গ'ল এতিয়া নেক্সট যেটো 3 নম্বৰ কোশ্চেন কৈছে 3 নম্বৰটো এবাৰ কৈছে 3 নম্বৰটো কৈছে 3/5 এইটো ভগ্নাংশ দিছে গতিকে
3/5 আৰু 4/5 মাজত কিমানটা উলিয়াব গৈছে 5টা ওলাব গৈছে এবাৰ কৈছে 5টা পৰিমেয় সংখ্যা ওলাব গৈছে ঠিক আছে গতিকে 5টা পৰিমেয় সংখ্যা ওলাব গৈছে কেনেকৈ ওলাম আমি যে সেম 8 বসে গতিকে ইয়াত চাওক যে হৰটো একে আছে গতিকে টেনশন কৰিব দৰকাৰ নাই গতিকে আমাক এইবিলাক আৰু লিখিব নালাগে যে হৰযুক্ত পৰিমেয় সংখ্যা লাগিব এইবিলাক লিখিব দৰকাৰ নাই ঠিক আছে আৰু যদি হৰ যদি একে নাথাকে সেইটো মই এতিয়া বুজাই দি আছো পিছত এইটো হোৱাৰ পিছত মই সেইটো বুজাই দি আছো ধুনীয়াকৈ ঠিক আছে এইটো কোশ্চেন নম্বৰ হৈ যাব 3 সো এইটো উত্তৰ কি হৈ যাব ডাইৰেক্ট লিখি দিম 3/5 আৰু 4/5 3/5 4/5 মাজত আমি নাপাওঁ একো বস্তু ঠিক আছে গতিকে আমি কি কৰিব লাগিব যিকোনো বস্তু দি পূৰণ কৰি দিলে হয় সো গতিকে আমি যেটো বিচাৰিব 5টা বিচাৰিব গতিকে 6 দি পূৰণ কৰিলে আমাৰ কাৰেক্ট কাৰ 5টা পাই যাম ঠিক আছে যদি 5 দি যদি পূৰণ কৰি দিওঁ তেনে 5টা নাপাম 4টা পাম মানে 7 দি পূৰণ কৰি আমি এটা বেছি পাই যাম 6টা পাই যাম গতিকে আমি 5টা বিচাৰিছে গতিকে আমি 6টা দি পূৰণ কৰিম 6 দি পূৰণ কৰিম গতিকে 3 পূৰণ 6 গতিকে নিশ্চয়তো 6 দি পূৰণ কৰিব লাগিব ইয়াত আছে 4 পূৰণ 5 পূৰণ গতিকে আমি ইয়াত আমি 6 কৰি পূৰণ কৰিলো বেলেগ দি পূৰণ কৰিব লাগে প্ৰথম গতিকে 3 6 গুণ 18 5 6 30 গতিকে 30 4 6 24 ইয়াৰ মাজত আমি 5টা পাই যাম গতিকে এতিয়া আমি লিখিম যে 3/5 আৰু 4/5 এর মাজত পৰিমেয় সংখ্যা কেইটা হ'ব কি হ'ব যে 18 পৰা চলিছে গতিকে 19/30 20/30 21/30 22/30 আৰু 23/30 বাস আমি 5টা পাই গলো ঠিক আছে গতিকে 5টা পাই গলো এটা কোশ্চেন যে হৰবিলাক তো একে আছে আমি পালো যদি হৰ যদি একে না থাকে কেনেকৈ কৰিবা তোমালোক যদি হৰবিলাক যদি একে না থাকে যে ধৰি লওক এনেকুৱা আছে যে এটা দিছে 4/3 যিকোনো দিব পারে এটা দিছে 5/2 আচ্ছা হরটো মিলানে লব মিলানে ঠিক আছে এটা ধরো তো দুটা দিছে এই দুটা পরিমেয় সংখ্যা লব দিছে সেটি কেন বললাম এটা সিম্পল 2/5 আর 3/4 সো গতিকে এনেকুৱা দিছে না যেমন হরবিলাক একে কৰিব লাগিব গতিকে হরবিলাক একে কৰিব লাগে কি কৰিব এই দুটা আমাক লসাগু লব লাগিব 5 আৰু 4 লসাগু সো যদি না যায় গতিকে আমি ডাইরেক্ট পূরণ কৰি দিম গতিকে 5 * 4 5 * 4 কৰিলো এই দুইটো ইয়াত দিও 2 গতিকে 5 আছে 4 টো আমি এক্সট্রা লৈছো গতিকে 4 সেম ইয়াত আমি 3 আনিলো গতিকে 4 টো 4 আছে গতিকে 5 টো আমি এক্সট্রা লৈছো গতিকে 5 গতিকে আচ্ছা 2 4 গুণ 8 আৰু 5 4 গুণ 20 গতিকে সেম ইয়াত 5 4 গুণ 20 আৰু 3 5 গুণ 15 গতিকে সব ইয়াৰ ভিতৰত আমি 8/20 গতিকে হৰটো মিলিছে গতিকে আমি এতিয়া পৰিমেয় সংখ্যা ল'ব পাৰিম গতিকে দুটা মই কৈছো গতিকে এটা 9/20 এটা 10/20 এটা 11/20 তিনিটা করে তিনিটা গতিকে 14 লৈকে 14/20 লৈকে আমি ওলাব পাৰিম ঠিক আছে গতিকে জাস্ট এইটো মই বুজাৰ কাৰণে দিছো সো নেক্সট আমি এতিয়া 4 নম্বৰ কোশ্চেনটো চাম যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এইটো গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কাৰণ প্ৰতিটো যি 1 2 3 4 5 আছে সববিলাক ইয়াৰ ভিতৰত আছে গতিকে এইটো হয় সঁচা ঠিক আছে এইটো সঁচা কাৰণ আমাৰ কাৰণটো লিখিব লাগিব যে কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা পূর্ণ সংখ্যার অন্তর্গত পূর্ণটি মধ্যম পূর্ণ সংখ্যার অন্তর্গত ঠিক আছে যে 2 নম্বরটো 1/2 কিসের 4/2 তো প্রতিটা অখণ্ড সংখ্যা পূর্ণ সংখ্যা 2 নম্বর হচ্ছে প্রতিটা অখণ্ড সংখ্যা পূর্ণ সংখ্যা তো প্রতিটা অখণ্ড সংখ্যা এইটো এইবিলাক কি এইবিলাক অখণ্ড সংখ্যা গতিকে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় জানো নহয় কাৰণ 0 1 2 3 ঠিক আছে এইবিলাক আছে কিন্তু এই মাইনাস বোৰ কত গতিকে মাইনাস বোৰ নাই নহয় গতিকে এইটো মিছা ঠিক আছে ঠিক আছে মিছা কিয় মিছা হৈ গ'ল যে কাৰণ
যে পূর্ণ সংখ্যা ঋণাত্মক সংখ্যাবোৰ নাথাকে, ঋণাত্মক সংখ্যাবোৰ নাথাকে, ঠিক আছে। তাৰপিছত আহি যাব আমাৰ 3 নম্বৰটো। 3 নম্বৰটো কি দিছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা অৰ্থাৎ যি আমাৰ p/q আকাৰত যিটো আমি প্ৰকাশ কৰিব পাৰোঁ সববিলাকে পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হয় নহয়। আমি কি জানো যে সববিলাকে তো 1 1 কে থাকে, গতিকে পৰিমেয় সংখ্যা হয়। গতিকে আমি যদি 0 ধৰো, 1 ধৰো, 2 ধৰো, এইবিলাক কি পূৰ্ণ সংখ্যাৰ অন্তৰ্গত, অৰ্থাৎ কি প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হ'ল, ঠিক আছে। এইবিলাক 1 আছে, গতিকে পৰিমেয় সংখ্যা হয়। কিন্তু আমি যদি এতিয়া কওঁ যে 7/4, আমি জানো কি যে পূৰ্ণ সংখ্যাৰ তলত 1 1 হে থাকিব, হৰটো 1 1 হে থাকিব, ঠিক আছে। মানে কি যে অপ্ৰকৃত ভগ্নাংশ হ'ব, ওপৰত ডাঙৰ গৈ থাকিব, যে 1 ৰ ক্ষেত্ৰত 1 চেম থাকিব, 0 ৰ ক্ষেত্ৰত থাকিব, এইটো বাদ দিলোঁ। কিন্তু এইটো চাওক, যদি হৰটো যেতিয়া বেছি হৈ যায় তেতিয়া কি হৈ যায় যে আৰু এই পূৰ্ণ সংখ্যাত নাথাকে, ঠিক আছে। এইটো পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যাত নাথাকে, গতিকে এইটো মিছা, কাৰণ যে প্ৰতিটো পৰিমেয় সংখ্যা, গতিকে এইটো এনসাৰ হৈ যাব উত্তৰ মিছা। কাৰণ যে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয়। প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয়, যেনে এক্সাম্পল দি দিবা, যেনে 0 1 2 পূৰ্ণ সংখ্যাৰ অন্তৰ্গত, পূৰ্ণ সংখ্যাৰ অন্তৰ্গত, কিন্তু 7/5 আৰু বহুত আছে, গতিকে এটা দিলোঁ 7/5 অন্তৰ্গত নহয়, পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয়, বাস বুজা পাইছে। গতিকে এইখিনি ভিডিঅ'টো ভাল লাগে লাইক কৰি, আমি নেক্সট যিটো পাৰ্ট থাকিব, চ' তোমালোকে স্ক্ৰীনত ইয়াত উঠিছে, ইয়াত মোৰ চেনেল উঠিছে, ইয়াত চেনেলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব পাৰে চেনেলটো, আৰু ইয়াত উঠিব অনুশীলনী 1.2, ঠিক আছে। গতিকে মই লিখি দিছোঁ, গতিকে অনুশীলনী 1.2 নহ'লে ডিছক্ৰিপশ্যনত ভিজিট কৰি পাব পাৰিব, নহ'লে নিশ্চয় ভিডিঅ'বোৰ চাব পাৰে, ঠিক আছে। চ' এইখিনি বাই বাই, ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, শ্বেয়াৰ কৰি দিবা।